আমাৰ আজি বুলিয়ে নহয় 2021 চনৰ পৰা আমি এই কমিটিখন গঠন কৰিছোঁ। 2021 চনৰ নৱেম্বৰ মাহত হাজো আঞ্চলিক কৃষক উন্নয়ন সমিতি, এই হাজো আঞ্চলিক কৃষক উন্নয়ন সমিতিয়ে আমি আজি 3 বছৰ ধৰি মিটিং কৰি আহি আছোঁ আৰু চৰত আমি চাই আছোঁ যে আমাৰ হাজোৰ কৃষকসকলৰ মাটি অবৈধ বাংলাদেশী আহি মানে কি সব দখল কৰি লৈছে। বিষ্ণুৰাম মেধিৰ দিনত যি আমাৰ চৰত এঠাইত 22,000 বিঘা মাটি, এক ঠাইত আছে আপোনাৰ প্ৰায় 1700 বিঘা মাটি, এইবিলাক মাটি আহি সুদূৰ বাংলাদেশৰ পৰা অহা মানুহে আহি চৰটো দখল কৰি আছে। আজি চাওক আপোনাৰ মানুহখিনি বাংলাদেশৰ পৰা ডাইৰেক্ট আহি বাঘবৰত থিতাপি লয়, দৰঙত যায় কি কৰে, আহি আমাৰ ইয়াত মানে চৰত দখল কৰিছে, বুল্লুত কুৱাৰপুৰত দখল কৰিছে। আপুনি যদি আজি যায় সিহঁতক যদি সোধে যে ক'ৰ পৰা আহিছে, আমি দৰং থেকে আহিছি, আচলতে যেতিয়া সুধো যে দৰঙৰ ভাষা এইটো নহয়, তেতিয়া কৈছে আমি বাঘবৰ থেকে দৰং গেছি। গতিকে আমি এইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰি আমাৰ যে এই খিলঞ্জীয়া অসমীয়া মানুহখিনি আছে, আমিও যে খেতি কৰিব পাৰোঁ, যে আমি যাতে সিহঁতৰ আমাক চব্জি নালাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমাক কৈ আছে যে অসমীয়া মানুহে খেতি কৰক, এটা মানে কি বেলেগ ভাষীৰ পৰাই যাতে আমি চব্জি গ্ৰহণ কৰিব নালাগে, মাছ গ্ৰহণ কৰিব নালাগে, গাখীৰ গ্ৰহণ কৰিব নালাগে। আমি আজি হাজো আঞ্চলিক কৃষক উন্নয়ন সমিতিয়ে আমি এইটো পদক্ষেপ আজি 3 বছৰ ধৰি আমি লৈ আহিছোঁ। আৰু আমি গৰুবিলাক আগতে আছিলে, তাত আমাৰ এজন উমা কলিতাক তাত কাটিছে, কাটাৰ পিছত আমি গুচি আহিব লগা হৈছে। উমা কলিতাক যেতিয়া চৰত কাটিছিলে তাৰ কোনো বিচাৰ নহ'ল। এই যেতিয়া কাটিলে মানে গৰুবিলাক চুৰ কৰিব ধৰিলে, আমি তেতিয়া তাৰ পৰা গুচি আহিছিলোঁ। কিন্তু আজি দৰঙত ভাঙি দিয়াৰ লগে লগে গাড়ী মানুহ আহি ইয়াতে আহিছে। গতিকে এই দৰঙৰ পৰা অহা এইসকলক, যিসকল অবৈধ বাংলাদেশী আমাৰ চৰকাৰী মাটিত আছে, মই আজি আমাৰ বিধায়ক মহোদয়কো কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, চৰ উন্নয়ন সমিতিৰ যি উন্নয়ন কমিটিৰ মানে মন্ত্ৰী মহোদয় আছে তেখেতকো মই জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আমি আমাৰ যিটো গৰু খুঁটিৰ নিচিনা প্ৰকল্প, আমি হাজো আঞ্চলিক খেতিয়কখিনি ইমানেই শক্তিশালী হৈ আছোঁ। চাওক আমি বেলেগৰ মাটি ঠিকা লৈ আমি খেতি কৰি আছোঁ, প্ৰায় 100 বিঘালৈকে খেতি কৰি আছোঁ। কিছুমানে আজি ইয়াত মাটি নোহোৱা মানুহ বহুত আছে, তেখেতসকলে আধি খেতি কৰি আছে। গতিকে আমি অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এই আমাৰ যি হাজো আঞ্চলিক কৃষি উন্নয়ন সমিতি আছে, তেখেতে বাদ বাকী চৰৰ যিবিলাক অবৈধ বাংলাদেশী তেখেতসকলক উচ্ছেদ কৰি এইখিনিক প্ৰতিষ্ঠা কৰি যাতে আমাক চৰখনত সম্পূৰ্ণৰূপে খেতি কৰিব পৰা, গৰু গাই পুহিব পৰা এটা প্ৰচেষ্টা কৰিলে। লগতে আমি অনুৰোধ জনাম, কাৰণ কিয় জানে, আমাক আজি তাতে দিব, কালি আকৌ গৰু চুৰ কৰিব, উমা কলিতাৰ নিচিনা মানুহক কাটিছে আৰু আমাৰ মানুহক কাটিব। এটা তাতে যাতে পুলিচ কেম্প দি আমাক গোটেইখিনি বাউণ্ডাৰীটো যাতে আমাক মানে ৰক্ষণাবেক্ষণত দি পেলাই তাৰ পৰা উচ্ছেদ কৰি আমাক ৰাইজক, এই দুখীয়া ৰাইজক, সম্পূৰ্ণ বাংলাদেশী অবৈধ বাংলাদেশী কিছুমান জেগাত ভোট নাই, য'ত ভোট নোহোৱা মানুহ ইয়াতে আছে, আজি যদি সোধে ইয়াৰ পৰা ক'ত যাব জানে ভোট দিবা, ইয়াৰ পৰা বাঘবৰত ভোট দিবা যায়, ইয়াৰ পৰা দৰঙত ভোট দিবা যায়। হাজোত যিখেলা মানুহ সোমাইছে এইখিনি কিন্তু আচলতে ইয়াৰ মানুহ নহয়। গতিকে অতি শীঘ্ৰে এই অঞ্চলৰ পৰাই তেখেতসকলক উচ্ছেদ কৰি এই হাজোৰ নিচলা যিখেলা খেতিয়ক, এখেতসকলে উঠিবলৈ লাগিছে। কোনোবাই বিলাহী কৰিছে কাৰোবাৰ মাটিত, কোনোবাই মাকৈ কৰিছে কাৰোবাৰ মাটিত, কোনোবাই ধান কৰিছে কাৰোবাৰ মাটিত, গতিকে এখেতসকলৰ মাটি নাই। গতিকে আমাৰ এই কৃষকসকলক যাতে চৰকাৰে স্বাৱলম্বিত কৰে, যে এই অবৈধ বাংলাদেশীসকলক উচ্ছেদ কৰি দি আমাক যাতে কৃষি মানে কৰিবৰ কাৰণে এটা সুবিধা কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। উচ্ছেদ নকৰি তেখেতক দলং দিছে, কিবা দিছে, আৰু বেছিকৈ সুবিধাহে দিছে। আজি যিখন সভা আছিলে সেই সভাত কি সিদ্ধান্ত? এই সভাত আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাই কেনে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আজি আপোনালোকৰ এই মিডিয়াৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে আজি টানি অনুৰোধ জনাৰ কাৰণে আমি সভা বহিছিলোঁ। গতিকে এই সভাতে আমি আজি আপোনালোকৰ চহৰ অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বাংলাদেশী মুক্ত কৰিব লাগে। মুঠত একেদিনে সিহঁতৰ যিবিলাক বাংলাদেশী আছে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি ইয়াৰ পৰা উচ্ছেদ কৰি খেদিব লাগে। আচলতে সিহঁতক বৰ্ডাৰ পাৰ কৰি দিব লাগে, কাৰণ নহ'লে ইয়াতে আমি যে আজি ভাঙি দিম, আকৌ দৰঙত যাব, দৰঙৰ পৰা বুল্লুতত যাব, তাতে এটা চিৰি কৰিব, ইয়াতে এটা চিৰি কৰিব, দৰঙত এটা চিৰি কৰিব, তাতে চলি আছে 10টা, এতে আছে 10টা। গতিকে তেওঁলোকে আমাৰ গিলাখনৰ গৰু চুৰ কৰিব, আমাৰ বিলাকৰ খেতি কাটিব, ৰাতি হ'লে খেতি কাটি চৰকাৰ কৰি দিব। সেইদিনা খেতি এডেৰ মানুহ এটা কলপাত, তেখেতৰে কলপাত আৰু তেখেতকে কাচি দি মাৰিছে। গতিকে আপোনালোকে নিজে নিউজ কৰিছে মিডিয়াসকলে। গতিকে আমি এই খিলঞ্জীয়া মানুহে আমি
চাওকচোন ইয়াত আমি হিন্দু মুছলমান নহওক আমি অসমীয়া যিখিনি মুছলমান আছে আৰু আমাৰ যিখিনি হিন্দু মানুহ আছো আমি লগ লাগিছো গতিকে চৰ অঞ্চলৰ পৰাই এই বাংলাদেশীক আজি চাওক মোৰ নিজৰ মাটি মণ্ডলে বেলেগৰ বঙলৰ নামত লগাই দিছে বাতৰুৱা কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিকাৰ কথা কৈ আছে হাজাৰ এছ ডি চি অফিচত যাওক কিমান কেলেংকাৰী আছে মই দেখাই দিয়ক মই দেখাই দিম কিমান কেলেংকাৰী আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰণ কিয় কাৰোবাৰ এটা আমাৰ নাম কাটাৰ কাৰণে এজন মানুহ পট্টা এখনৰ নাম কাটে বঙলগিলাকে কি কৰিছে আমাৰ মাটিবিলাকত নাম লগাই আছে গতিকে এই যাতে মুখ্যমন্ত্ৰী মহোদয় হাজো এছ ডি চি অফিচত কমচে কম তালা লগাই আৰু হাজো এছ ডি চিৰ আণ্ডাৰত থকা যিমান মাটি মানে কৰ মাটিৰ নামদাৰি ল'ব বঙলবাৰীত চকৰ মাটি আমাৰ নামত আছে আমাৰ 1 বিঘা 4 কঠা মাটিত তেওঁলোকে নাম কাটি পেলাই নাম লগাই দিছে অবৈধভাৱে অবৈধভাৱে আৰু যোনে লগাইছে তেওঁলোকে বহুত মাটিত লগাইছে হিন্দুৰ মাটিত বহুত মাটিত কোন লগাইছে মণ্ডলে কৰিছে এইটো? এইটো ইউনিছ মণ্ডলে কৰিছে হয় নে নহয় চাওক মই তথ্য দিম অভিযোগ দিছে নে নাই অভিযোগ দিছো দেউতাই সিদিনা সি কয় কি কৈছে কি আমি ৰেজিষ্টাৰ কেঞ্চেল কৰিম মোৰ বোলে ৰেজিষ্টাৰ কেঞ্চেল কৰে এরপর 2 লাখ 3 লাখ 10 লাখ করে টাকা খাব খাই পেলে হিন্দুর মাটি মিয়ার নামত লগাই দি আছে গতিকে মই কৈছো কি অবৈধ বাংলাদেশিক চৰৰ পৰা উচ্ছেদ কৰিব লাগে আৰু আমাৰ খিলঞ্জীয়াসকলে খেতি কৰাৰ কাৰণে সুবিধা কৰি দিব লাগে ইংলিছ মণ্ডলে বাংলাদেশৰ দালালি কৰিছে নেকি এই নিউজ মণ্ডলৰ দেউতাকৰ মাটি ইয়াত নাই সিদিনা এজনে মানুহ আগত কৈছে তেওঁ ফফাইছে মই বোলে ফফাইছো আমাৰ দেউতাহঁতৰ মাটি তেওঁ বাতৰুৱা কৰি দিছে বেলেগৰ নামত বাতৰুৱা কৰি দিছে কৰ লেনদেন হৈছে নেকি ধনৰ লেনদেন নকৰাকৈ দিব নেকি ধনৰ লেনদেনতো কৰি আছে তেওঁ ধনৰ লেনদেনত কৰি আছে তেওঁ কৈছে কি মই সিদিনা মই কথা কৈছে তেওঁ কৈছে কি মই এইটো ৰেজিষ্টাৰ কেঞ্চেল কৰিম চাব আমাৰ দেউতাহঁতৰ নামৰ মাটি তেওঁ ৰেজিষ্টাৰ আমাৰ নামত হৈছে আৰু বসুন্ধৰা 00 য'ত ৰেজিষ্ট্ৰেশ্যন হয় 1,82,000